নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতি বছৰে जोहोलाव सोमला बसुमतारीर जी मृत्यु दिवस हेतु आमी सन्त्रास विरोधी दिवस हिसापे आमी पालन करिছোঁ আৰু তেনে এটা পৰিৱেশত তেওঁ নিজৰ জীৱন আত্মবলিদান দিব লগা হৈছিল আৰু আজি সেই পৰিৱেশটো আগ ধৰি পেলাই বড়ো সমাজত বড়ো জাতিত শান্তি প্ৰতিষ্ঠা গণতান্ত্ৰিক অহিংস এটা পন্থাৰে সমাজখন আগবঢ়াই নিয়াৰ এটা সকলো দিশত এটা চিন্তা আৰু এটা মানে আৰম্ভ হৈছিল আৰু যাৰ কাৰণে আজি আমি শান্তি ইয়াত পাবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ কাৰণে আমি ভাবোঁ যে যি সন্ত্ৰাসবাদ যি হিংসা সেইটো আমি সমাজত কেতিয়াও নিবিচাৰোঁ আৰু সোমলা বসুমতাৰীৰ যি মৃত্যু সেইটো শেষ এনেকুৱা ঘটনা হওক যাৰ কাৰণে আৰু পুনৰবাৰ বড়ো সমাজত হিংসা আৰু তেনেকুৱা ঘটনা যাতে নহয় আৰু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে সমাজত বিভিন্ন স্তৰত বিভিন্ন কাৰ্যকলাপবিলাক এতিয়াও চলি আছে বাল্য বিবাহ বা ড্ৰাগছ যিবিলাক সমাজত ঘটনা পৰিঘটনা সেইবিলাক আমি নাইকিয়া কৰিবৰ কাৰণে সদায় আমি নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছোঁ জাতীয়তাবাদৰ যি মূল লক্ষ্যৰে আদৰ্শৰে কাম কৰা মানুহজন আছিল जोहोलाव सोमला बसुमतारी আৰু সদায় উপেন ব্ৰহ্মৰ এই আদৰ্শৰে তেওঁলোকে কাম কৰিছিল আৰু আজি নৱপ্ৰজন্মই কাম কৰি আছে আৰু ইয়াৰ কাৰণে আমি ভাবোঁ যে গণতান্ত্ৰিক অহিংস আৰু শান্তিপূৰ্ণ পন্থাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ যি যুঁজ যি সংগ্ৰাম আৰু জাতি গঠনৰ কাৰণে জাতীয় জীৱনক আগুৱাই নিয়াৰ কাৰণে আমাৰ প্ৰতিটো সমস্যা সমাধানৰ কাৰণে আমি সদায় আগবাঢ়ি যাম আৰু সেই ক্ষেত্ৰত আদৰ্শ হিচাপে ষ্টলৱাৰ্ড হিচাপে থাকিব আমাৰ সোমলা বসুমতাৰী ডাঙৰীয়া আমাৰ উপেন ব্ৰহ্ম যাক আমি পিতৃ বুলি আমি বড়ো জাতিৰ পিতৃ বুলি আমি সদায় সোঁৱৰিছোঁ আৰু সেই আদৰ্শৰে আমি আগবাঢ়ি যাম আজিৰ দিনটোত আমি সমগ্ৰ অসম আৰু বড়ো অঞ্চলত বড়ো অধ্যুষিত অঞ্চল বড়োলেণ্ড অঞ্চলত শান্তি যে আমি ঘূৰাই আনিব পাৰিলোঁ সকলোৰে প্ৰচেষ্টা আছে আৰু এই ক্ষেত্ৰত যিবিলাকে মানে বন্দুক বাৰুদেৰে তেওঁলোকে এটা পন্থা আগবাঢ়াইছিল তেওঁলোকে আজি পুনৰ মূল খুঁটিলৈ ঘূৰি আহিছে শান্তি প্ৰতিষ্ঠা হৈছে আৰু এই শান্তি চিৰযুগময় হওক আমি তাকে কামনা কৰিছোঁ ধন্যবাদ।